মানে মই আপোনালোকক এটাই কথা কওঁ যে AIDF সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে AIDF এটা মুছলমান সাম্প্ৰদায়িক দল আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু RSS গঢ় ল'ব পাৰিছে শক্তিশালী হ'ব পাৰিছে সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে মই সেইকাৰণে একদম মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ AIDF কাকো দিয়া নাই আৰু AIDFক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে মই কৈছো যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত তেতিয়া হলে তেওঁ AIUDFটো ভাঙি দিয়ক ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকে আৰু যদি ভাঙি নিদি এবাৰ আকৌ 35টা সিট খেলিম বুলি কৈছে বিজেপি সহায় কৰিবৰ কাৰণে যদি AIDF এবাৰ অকলে খেলে তেতিয়া হলে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক সেইকাৰণে বদৰুদ্দিন আজমল সাহেব ডাঙৰীয়া তেখেত যেহেতু মৌলানা তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়ুৱা যদিও হেতু বেপাৰ তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকে কৰিছে হয় না তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে গতিকে মই তেখেতক অনুৰোধ জনাইছো বদৰুদ্দিন আজমল সাহেব মই সিৰিয়াসলি কৈছো এটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব আজমল সাহেব সঁচাকে অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়া হলে অনুগ্ৰহ কৰি আপুনি AIDFটো ভাঙি দিয়ক তেতিয়া আমি বিজেপিকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব আৰু AIDFটোক ভাঙি দি AIDFৰ ভাল MLA কিজনক যিগজনে হেৰিয়াত ভোট দিয়া নাই দেই ৰাজ্যসভাত বিজেপিক ভোট দিয়া নাই আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিয়া নাই সেইকিজনক কংগ্ৰেছৰ পৰা আপোনালোকে উঠাই দিয়ক আৰু মুছলমান সাম্প্ৰদায়িক দলটো বন্ধ কৰি দিয়ক